পিছদিনাৰ পৰাই মই আজিলৈকে চিকিৎসা কৰি চব নাইকিয়া কৰি দিলোঁ। এতিয়া মোৰ এয়ে হ'ল মিনতি কি অলপ ভাল হৈছে আৰু অলপ বাকী আছে। তাৰে অভাৱত মই আজি ল'ৰাটোক চোৱাৰ কাৰণে সৰ্বানন্দ সোণোৱাল ছাৰক আৰু হেমন্ত বিশ্ব ছাৰক আৰু কোনোবা ৰাইজেও যদি তাৰ কাৰণে অলপমান কিবা ধন বৰঙণি আগবঢ়ায় মই তাতে বহুত ধন্যবাদ দিম আৰু এয়ে ৰাইজৰ ওচৰত মোৰ প্ৰণাম। মোৰ এইটো আপোনাৰ 2019 মাৰ্চৰ পৰাই মোৰ এনেকৈ পাইপ এডাল লাগি আছে আৰু মই সেই পাইপডাল লৈ পেলাই মই মানে চলা ফুৰা কৰাত অসুবিধা হয়, খোৱাত অসুবিধা হয়, খোৱাত অসুবিধা, গোটেইখিনি মানে যন্ত্ৰণাত ভুগি আছোঁ। আৰু মোৰ অনুৰোধ এয়াই যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মোক যদি অলপ এইখিনিত সহায় কৰি দিয়ে মই নিশ্চয় কিজানি মোৰ জীৱনটো ঘূৰাই পালোহেঁতেন। ল'ৰাটো আজি বহুদিনে হ'ল দিয়ক, মানে গোৱাত কাম কৰিব গৈছিল। যোৱাতে কি এটা বেমাৰ লাগিল তাৰ, মুখত মাত বোল নোহোৱা হৈ গ'ল। তাৰপিছত তাক ঘৰত কিবা কৰি মাতে বোলে আনিলোঁ, মাতি আনি ঘৰত দেখোঁ যে বহুত কিবা ৰাইজে কওঁ ওজাৰ তাতে নি ধনান্তৰিক দেখোঁ, ডাক্তৰক দেখোঁ, এইবিলাক বিভিন্ন কৰি লটি ঘটিয়ে পইচা পাতি যি আছিল চব চেছ কৰিলোঁ। লাষ্টত 2 কঠা মাটি আছিল তাকো বিক্ৰী কৰিলোঁ। লাষ্টত গৰু আছিল 2-3টামান তাকো বিক্ৰী কৰিলোঁ। কৰি ল'ৰাটোকতো এতিয়া উপায় নাই, আমি মেডিকেলত নিলোঁ, ভাঙাঘৰৰ মেডিকেলত নিলোঁ। ডাক্তৰসকলে লগ লাগি কিনে পাইপ এডাল লগাই দিছে। আজি 1.5-2 বছৰে হ'ব পাইপডাল আজিলৈকে ওলোৱা নাই। এই লৈ যাওঁ 3,000-4,000 টকা ভৰি পেলাই পঠাই দিয়ে ঘূৰে, এই লৈ যাওঁ আকৌ ঘূৰাই দিওঁতে, এই লৈ যাওঁ আকৌ ঘৰে পঠায়। মোটামুটি আপোনাৰ 40-45 হাজাৰমান আপ ডাউন কৰাতে গুচি যায় আছে সোমাই আনি। এনেই দুখীয়া মানুহ চলাৰ উপায় নাই, কোনো এটা শিক্ষা বিদ্যা চাকৰি কিবা এটা নাই গৃহস্থলীখনত। কেনেকৈ দিনকেইটা কাটাওঁ ভগৱানে দিছে, তাতে আকৌ ল'ৰাটোৰ বিপদ। সেইকাৰণে আৰু ল'ৰাটো কেনেকৈ কি পালা কাৰণো আপোনাৰ এই পৰিচয়টো লৈ নিজকে নিজে মাতি আনিছে বা নিজকে নিজে ভাবি লৈছিল, লৈ পেলাই এনেকৈ আশা কৰি পেলাই আৰু ৰাইজৰ ওচৰৰ মানুহে ডাঙৰীয়া আপোনাৰ ছাৰসকলক, হেমন্ত বিশ্ব শৰ্মা ছাৰসকলক এনেকৈ আৰু সৰ্বানন্দ সোণোৱাল ছাৰক তেখেতসকলক আৰু অলপ সাহাৰ্য দিব বুলি বিচাৰি